এতিয়া আহি গ'লোঁ আমি আমাৰ দলং ঘাট আমাৰ হাদালা কয়াজনীৰ যিখন দলং হাদালা বাগদাক সংযোগ কৰি পেলাই সেই দলঙলৈকে আহিলোঁ তো ইয়ালৈকে আহিলোঁ আৰু মই লগ পাই গ'লোঁ এগৰাকী কণমানি মাইনা ঐ চোৱাইফালে ই লাজ কি খবৰ এইয়া মই যেতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মানে কাম কৰি আছিলোঁ এওঁ তাত পঢ়ি আছিল এতিয়া কোন ক্লাছ পালা ক্লাছ 8 পাইছা বাহ ডাঙৰে হৈ গ'লা দেখোন কেনেকুৱা খবৰ গৈ আছানে স্কুল এই আৰু এগৰাকী পাৰ্টনাৰ আছে কি খবৰ এই হা কি কৰি আছিলে ইয়াতে চেলফি আজিকালি চেলফি মেন এই হাতত মোবাইল লৈ চেলফি মাৰি আছে ইয়াতে লগত আহি পেলাই হেল্ল' এভৰিৱান আই এম কমল কেকে মই মোৰ ইউটিউব চেনেল HDL কেকে আমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ইয়া দলঙেৰে কি সুন্দৰকৈ এনেকৈ গাড়ী মটৰ পাৰ হৈ আছে মজা মানে কি হয় আমাৰ হাদালা গাঁওখন আচলতে একেবাৰে শেষত আছিল এইফালে দেই আমি হাজো গুৱাহাটী যিটো পথ সেই হাজো গুৱাহাটী পথৰ গেৰুৱাৰ পৰা উত্তৰ ফালে প্ৰায় 2.5 কিলোমিটাৰ সোমাই আহিলে আমাৰ গাঁওখন পাই যায় তেতিয়া আমাৰ গাঁওখনে শেষ আছিল তাৰমানে এইটো পুঠিমাৰী নৈ এতিয়া যি ঠাইত মই দলংখনত থিয় হৈ আছোঁ আৰু এই দলঙৰ তলতে পুঠিমাৰী নৈখন আৰু এই পুঠিমাৰী নৈখন থাকোঁতে সেইফালৰ পৰা আমাৰ গাড়ী মটৰ বা মানুহবিলাক আহিলে তাৰ পৰা শেষ হৈ যায় এতিয়া কথাটো হ'ল যিহেতুকে ইয়াতে এই দলংখন হ'ল আৰু তেতিয়াৰ পৰা এইটো ৰাস্তা আৰু মানে এইটো চিধা ৰাস্তা এইকে দলঙৰ ওপৰেৰে পূৰা এনেকৈ গেৰুৱাৰ দিশৰ পৰা বা হাদালা গেৰুৱাৰ দিশৰ পৰা আহি পেলাই এনেকৈ এইফালে কিবা বহুতো গাঁও আৰু মোটামুটি বাগদা দিনা জাপিয়া আৰু কেইবাখনো গাঁও মানে এইফালে সংযোগ হৈ গ'ল দিনে ৰাতিয়ে সমানে সকলো সময়তে মানে নন ষ্টপ গাড়ী মটৰ চলি থাকে যাৰ ফলত আমি এতিয়া মানে মাজৰ হৈ গ'লোঁ আগতে আমি শেষত আছিলোঁ এতিয়া যা নহওক দেখাই আছোঁ মই আৰু সবিশেষ চাই থাকিব মোৰ ইউটিউব চেনেল HDL কেকে আছাম মানে কি হয় একেৰাহেতো মই কৈছোঁ কেইবাদিনো ধৰি পেলাই বৰষুণ দি আছিল গতিকে মই নদীটো চাব আহিছোঁ আজি নদী কেনেকুৱা হয় বাঢ়িল নে কি হ'ল তো আমি নৈপৰীয়া মানুহ মানে কি হয় সময়ে সময়ে যেতিয়া বাৰিষা আহে ভয়তে মানে থৰহৰি কম্পমান হৈ থাকিব লাগে এনেকৈ বাঢ়ে নহয় কেতিয়া নৈয়ে মানে নৈৰ বাঢ়নি পাৰিয়ে মাথাউৰি ছিঙি পেলাই আমাক মানে ঠিকনা নাই সেই হিচাপে মাজে সময়ে আমি এনেকৈ নৈ চাবলৈ আহোঁ কি হৈছে চাওঁ বাৰু আজি নৈৰ পানী বাঢ়িছে নে কি একেৰাহে যেতিয়া নৈৰ মানে নৈৰ গুৰত মানে একেৰাহে যেতিয়া বৰষুণ গৈ থাকে তেতিয়া এনেকৈ নৈ উফন্দি আহি পেলাই এনেকৈ আমাৰ নৈৰ পাৰৰ যিবিলাক গাঁও আছে এইবিলাক মানে বুঢ়াই পেলায় এইখন দলঙৰ তলত নৈখন আমাৰ পুঠিমাৰী নৈ এতিয়ালৈকে দেখিছোঁ পানী তেনেকৈ বঢ়া নাই অলপ বাঢ়িছিল যদিও কমিছে আৰু এই দুদিন আকৌ খৰ দিলে নে অকণ আজি আৰু কালি অকণমান ৰ'দ দিছে যে তো এতিয়া বঢ়িয়া এটা আবেলিৰ সময় এই সূৰ্য মানে হেঙুলীয়া তো চাইছোঁ বাৰু চাৰিওফালে এইফালে এনেকৈ এইখন নৈখন দেখাইছোঁ পানী তেনেকৈ বাঢ়া নাই দেই এইফালে মজা একদম আগতেও কৈছোঁ মই এনেকৈ আবেলি যেতিয়া ফুৰিব অহা যায় ভাল লাগে আজিও আবেলি আহিছোঁ ইয়ালৈকে আজি আহিছোঁ মই আমাৰ পুঠিমাৰী নৈলৈকে পুঠিমাৰী নৈৰ ওপৰত যিখন আমাৰ হাদালা কয়াজনী সংযোগী দলং আছে এই দলঙলৈকে আহিলোঁ আহি পেলাই ইয়াত নৈৰ পানী বাঢ়িছে নে নাই চালোঁ আৰু কাৰোবাক লগ পাই গ'লোঁ ইয়াতে মজা পাই গ'লোঁ কি খবৰ ৰ'বা ক'ত যাওঁ ক'ৰবাত যাওঁ যেন পাওঁ দেখোন কোন জেগা ঘৰমে যাবা কিবা কাম আছে এই ডাকি হা কালি পাত্তাই নিদিলে আৰু মোটামুটি ক'ত মজা খাব লাগে হয়নে সৰুবাৰ হৈছে খাব হৈছে গতিকে খাব লাগে ভাল না ঠিকে আছে সন্ধিয়াৰ হেঙুলী কিৰণ কি সুন্দৰ মজাৰ পৰিৱেশ আগে পিছেও এনেকৈ আহোঁ কিন্তু বহুদিনৰ মূৰত পুঠিমাৰী নৈলৈকে আহিছোঁ ভাল লাগিছে আপোনালোকে আহিব এনেকুৱা নৈপৰীয়া ঠাইলৈকে নৈৰ পাৰতে ডাঙৰ দীঘল হৈছোঁ উমলি জামলি এই পুঠিমাৰী নৈতে সাঁতুৰি ডাঙৰ দীঘল হৈছিলোঁ কিন্তু আজিকালি তেনেকুৱা সময় নাতে বাৰু কৈছোঁৱে এতিয়া আমাৰ এইটো একদম ব্যস্ত পথ হৈ পৰিছে একেবাৰে তো গুৱাহাটীৰ পৰা যিহেতুকে যোগাযোগ ব্যৱস্থাটো আমাৰ ভাল হ'ল আগতে যিহেতুকে আমি হাদালাই সীমাবদ্ধ আছিলোঁ এতিয়া এইফালে মইতো কৈছোঁৱে কেইবাখনো গাঁও আমাৰ এই দলংখনে যিহেতুকে সংযোগ কৰি দিলে তাৰ ফলত এটা ব্যস্ত ৰোড হৈ পৰিল তো ভাল লাগে মজা এইয়া ব্যস্ত এনেকুৱা ধৰণৰ গাড়ী মটৰ আহি থাকে যাওঁ নেকি কি খবৰ হে ভালে আছা নৈত কি পানী চাব আহিছা বাঢ়িছে নেকি নাই ন নৈপৰীয়া মানে ন মাজে মাজে খা খবৰ লৈ থাকিব লাগে আমি এনেকৈ না তো কেতিয়া কি হৈ যায় আকৌ ঠিক নাই
ঠিক আছে হে এইখন দোকান লগাইছা নেকি এই মজা ন কি বঢ়িয়াকৈ হেৰিত দোকান লগাইছা পূৰা দলঙৰ কিনাৰতে ন কোনে তুমি থাকানে দলঙৰ দোকানত তুমিয়ে বেছি চোৱা চিতা কৰা তো এই গম পাই যাব ন এতিয়া বাঢ়নী পানী যেতিয়া আহিলে ন পূৰা মানুহ এইবাৰ দলঙত পূৰা হৈ যায় এই বাৰিষা সময়ত এই আগতেতো দলংখন নাছিল বাৰু এনেই হৈছিল মাথাউৰিত এতিয়া দলং হোৱাৰ পৰা বহুত মানুহ হৈ যায় বিক্ৰীও ভাল হ'ব পূৰা ব্যস্ত পথ এতিয়া সকলো সময়তে এনেকৈ গাড়ী মটৰ ফুৰিব আহিছা কি খবৰ হে বা নৈপৰীয়া বতাহ লগাই আছে নেকি বাকী খবৰ এইটো কি হয় বাবু নেকি কোন ক্লাছ পাইছে বাবা এইবাৰ ক্লাছ 5ত পাইছে কোন স্কুলত অঁ আমাৰ গাঁৱতে ঠিক আছে পঢ়িবা দে ভালকৈ দলঙৰ কিনাৰত অকণমান সময় বহিছোঁ সঁচাই ৰিয়েলি দেই বহুত ভাল লাগে মজা লাগে এনেকুৱা পৰিৱেশ তো আমাৰ গাঁৱলীয়া যিবিলাক প্ৰাকৃতিক পৰিৱেশ তো সঁচাই ন কেনেকুৱা লাগে বহুত ভাল লাগে ন তো আমাৰ যি চহৰটো আমি বাৰু সেইবিলাক অফিচ কাছাৰী বা বহুত কিবা কিবি চহৰত পালেও কিন্তু গাঁৱৰ যিবিলাক প্ৰাকৃতিক পৰিৱেশ ন এই তাৰ লগত তুলনা নহয় কিন্তু সঁচাই ৰিয়েলি দেই গাঁৱৰ যিয়া নৈ নিজৰা পাহাৰ ন বা এইবিলাক যিবিলাক হাবি জংঘল ইমানেই ভাল লাগে তাৰমানে সঁচাই দেই এইবিলাক দেখাই দিছোঁ চাওকচোন কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশবিলাক ইয়া কি সুন্দৰ লাগে চৌপাশৰ যিবিলাক পৰিৱেশ এইবিলাক ৰিয়েলি এনেকুৱা ধৰণৰ প্ৰাকৃতিক পৰিৱেশ জানো চহৰৰ মাজত ক'ৰবাত পোৱা যাব নৈ নিজৰা পাহাৰ এই সকলো গাঁৱতহে উপলব্ধ অ' ছাৰ বহুত দিনৰ মূৰত দেখোঁ ক'ৰ পৰাই সাংঘাতিক ধৰণে লগ পাই গ'লোঁ আজি ক'ৰ পৰা আহিল ক'ৰ পৰা ক'ৰবাত টিউশ্যন আছে নেকি কোন জেগাত কচুৱাৰবৰীত ভাল না মই যেতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰি আছিলোঁ মোৰ লগত এগৰাকী ছাৰ একেলগে আমি সহযোগী হিচাপে আছিলোঁ এই লগ পাই গ'লোঁ ছাৰক কি খবৰ কওক ভাল না স্কুলত যাই আছে বাবু এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিল নেকি ছেকেণ্ড চেমৰ ক'ত এডমিশ্যন আছে কলেজত তাৰমানে ছায়েন্সত নাহে নেকি আৰ্টছত ইংলিছত মেজৰ ইকনমিক্সত অঁ ঠিক আছে দিয়ক বাকী ভাল হ'লে ভাল লাগে আৰু ন এনে কি তেওঁৰ হেৰি কি আছে মানে পৰিকল্পনা ভৱিষ্যত টিচিঙতে নেকি